সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছে বাৰেৰহণীয়া সাংস্কৃতিক পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা মৰিয়নিৰ চেলেংহাটৰ দামচাও তিলক গগৈ ক্ষেত্ৰত ২৭ ডিচেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ অন্তিম দিনা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। টাই আহোমৰ বৰ্ণিল কৃষ্টি প্ৰদৰ্শনে অন্ত পৰিল টাই সাহিত্য অধিৱেশন। অন্ত পৰিল পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ অধিৱেশন। বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্ভাসিত হৈ পৰে অধিৱেশন প্ৰাংগণ। দেওবাৰে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ইয়াৰ পূৰ্বে পতাকা উত্তোলন মৈদাম তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়। উল্লেখ্য যে অধিৱেশন উপলক্ষে জনগোষ্ঠীয় পানীয় আৰু পৰম্পৰাগত খাদ্য মেলাত যথেষ্ট ভিৰ পৰিলক্ষিত হয়। পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে নাগালেণ্ডৰ প্ৰাক্তন মন্ত্ৰী সময় ইয়ং উপস্থিত থাকে। এই অনুষ্ঠানত টাই নৃত্য পৰিচালক সুশীল ফুকনৰ পৰিচালনাত ১০০১গৰাকী কণমানি আৰু যুৱক যুৱতীৰ দ্বাৰা টাই আহোম জনগোষ্ঠীৰ পৰম্পৰাগত লাই লুং খাম নৃত্য প্ৰদৰ্শন কৰা হয়। নৃত্য অনুষ্ঠানৰ উদ্বোধন কৰে পদ্মশ্ৰী ডক্টৰ যোগেন্দ্ৰনাথ ফুকনে। উল্লেখ্য যে প্ৰতিনিধি সভাত অতুল ফুকনক সভাপতি আৰু ডক্টৰ ৰত্নগোপাল গগৈক সম্পাদক হিচাপে লৈ পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ আগন্তুক দুটা বৰ্ষৰ বাবে এখনি নতুন সমিতি গঠন কৰা হয়। আমগুৰিৰ পৰা অনুৰাগ শইকীয়াৰ ৰিপৰ্ট, নিউজ আপডেট।
আমি আপোনালোকলৈ বহুত আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যোৱা 3টা দিনত আপোনালোকৰ যোগেদি যিখিনি প্ৰচাৰিত হৈ আছে বাতৰি তাৰ বাবে সঁচাকৈ আপোনালোকৰ ওচৰত আমি কৃতজ্ঞ যে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ এতিয়া নতুন অনুষ্ঠান নহয় 1981 চনত 8 এপ্ৰিলতে জন্ম লাভ কৰা এটা অনুষ্ঠান আৰু এই অনুষ্ঠানটোতে সমগ্ৰ আহোম জাতিৰ এটা জাতীয় অনুষ্ঠান হিচাপে পৰিচিত হৈছে 3দিনীয়া কাৰ্যসূচীৰে এই চেলেংহাট অধিৱেশনখন অনুষ্ঠিত হৈছে আৰু ইয়াত চেলেংহাটবাসীৰ লগতে জিলা সমিতিৰ আদৰণীয় সমিতিৰ ব্যাপক প্ৰস্তুতিৰে অধিৱেশনখন সফল কৰি তুলিছে যোৱাকালি এখন বুৰঞ্জী সন্মিলন হ'ল লগতে মুকলি সভা অনুষ্ঠিত হ'ল আৰু এই বুৰঞ্জী সন্মিলনখনে এটা সুন্দৰ ৰূপ পালে বুলি ৰাইজৰ মুখে মুখে চৰ্চিত হৈছে সুন্দৰ সভাংগ এখন বুৰঞ্জী সন্মিলন হ'ল বিভিন্নজনে তাত অংশগ্ৰহণ কৰি ৰাইজক আপ্লুত কৰিলে আজি কাৰ্যসূচী হিচাপে মুকলি সভা আৰু মুকলি সভাৰ প্ৰাকমুহূৰ্তত পতাকা উত্তোলন মৈদাম তৰ্পণ আৰু লগতে আদৰণীয় সমিতিৰ উদ্যোগত 5গৰাকী শিল্পীৰ দ্বাৰা মখাম খান্তাই অৰ্থাৎ তাই জাতীয় সংগীত পৰিৱেশন হৈছে আৰু 1000গৰাকী শিল্পীয়ে লাইলুংখাম নৃত্য পৰিৱেশন কৰিব খন্তেক পিছতে মুকলি সভা অনুষ্ঠিত হ'ব মুকলি সভালৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল যদিও তেখেতে বিশেষ কাৰণত আজি থাকিব নোৱাৰে বুলি আমাক খবৰ আহিছে আমি তেখেতৰ যিখিনি সহযোগিতা তাক আমি শ্ৰদ্ধা জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ তেখেতৰ সহায়ৰ হাত আগবঢ়োৱাৰ বাবেই আজি এই অনুষ্ঠানটো সাফল্যমণ্ডিত হৈ উঠিছে আৰু মুকলি সভাত আমি ভালেকেইজন বৰেণ্য ব্যক্তিক মাতিছোঁ আৰু সেই অহাৰ পিছতে মুকলি সভা আমি আৰম্ভ কৰিম ইতিমধ্যে আমাৰ 41তম পূৰ্বাঞ্চল সাহিত্য সভাৰ যি মূল পতাকাৰ লগতে 41 বৰ্ষৰ লগত সংঘটিত থাকি যিখিনি 41তম বাৰ্ষিকৰ যি পতাকা উত্তোলন হ'ল 41খন পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে হৈছে ইয়াৰ পিছতে স্মৃতি তৰ্পণ আছে তাৰপিছতে বন্তি প্ৰজ্বলন কাৰ্যসূচী তাৰপিছতে আমাৰ যি 1000গৰাকী নাচনীয়া নৃত্য পৰিৱেশন কৰাৰ কথা আছিল ইতিমধ্যে প্ৰস্তুতি হৈছে তাৰপিছতে শোভাযাত্ৰা হ'ব খুব আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠানটি হৈছে আৰু আশা কৰা ধৰণে আমি যেনেদৰে আশা কৰিছিলোঁ উদযাপন সমিতি ইতিমধ্যে তেনেদৰে অনুষ্ঠানভাগী চলি হৈ গৈছে গতিকে আমি খুব সুন্দৰকৈ অনুষ্ঠানটো উদযাপন কৰাৰ বাবে ইয়াত যিখিনি স্থানীয় লোকে আমাক সহায় সহযোগিতা কৰিলে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ প্ৰাৰ্থনাৰ যোগেদি আৰু ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া যি বাঢ়াৰী অনুষ্ঠান ইতিমধ্যে আমি পূৰ্ব নিৰ্ধাৰিতভাৱে কৰি ৰাখিছিলোঁ তেনেদৰে আগবাঢ়িব বুলি আমি আশা কৰিছোঁ